উছুই ৰেকিৰ কথা হয়তো বহুতে শুনিছে। ডক্টৰ মিকা উছুই একচুৱেলি ষ্টাৰ্ট কৰিছিলে আৰু সেইকাৰণে উছুই ৰেকি বুলি কোৱা হয়। আৰু ফাৰ্ষ্ট ডিগ্ৰীৰ পৰা 5th ডিগ্ৰীলৈকে হয়তো চবেই শুনিছে। কিন্তু ৰেকিত আৰু কিছুমান ব্ৰাঞ্চেছ থাকে। যেনে এঞ্জেল ৰেকি, ক্ৰিষ্টেল ৰেকি, কুণ্ডালিনী ৰেকি, ভায়লেট ফ্লেম ৰেকি, কাৰ্মিক ৰেকি, মানি ৰেকি, হলিফাই ৰেকি, তিব্বেত ৰেকি আৰু নতুনকৈ শুনিছোঁ দুৰ্গা ৰেকি আৰু গণেশ ৰেকিও কিছুমান ঠাইত শিকায়। চ' আমাৰ ইয়াতে তিব্বেতিন ৰেকি, হলিফাই ৰেকি, গণেশ ৰেকি আৰু দুৰ্গা ৰেকিৰ বাহিৰে বাকী যিমানবোৰ ৰেকিৰ কথা মই ক'লোঁ, যেনে এঞ্জেল ৰেকি, ক্ৰিষ্টেল ৰেকি, কুণ্ডালিনী ৰেকি, ভায়লেট ফ্লেম ৰেকি, কাৰ্মিক ৰেকি, মানি ৰেকি, এইবোৰ গোটেইবোৰ শিকোৱা হয়। কিন্তু অকল যিসকলে উছুই ৰেকি আমাৰ পৰা শিকিছে, অকল তেওঁলোককহে বাকী ব্ৰাঞ্চেছবোৰ শিকোৱা হয়। কুণ্ডালিনী ৰেকি অ'পেন থাকে, অ'পেন ফৰ অল। বাট বাকী ৰেকিবোৰ একচুৱেলি যিহেতু উছুই ৰেকি বেছ ক্লিয়াৰ কৰি দিয়ে, মানে হিলিং কি হয়, অৰা কি হয়, চাক্ৰা কেনেকৈ পিউৰিফাই কৰিব লাগে, এইবোৰ চব বেছ একচুৱেলি উছুই ৰেকিৰ ফাৰ্ষ্ট ডিগ্ৰীত ক্লিয়াৰ হয়। সেইকাৰণে যিসকলে ফাৰ্ষ্ট ডিগ্ৰী আমাৰ ওচৰত শিকিছে, অকল তেওঁলোককহে বাকী যিবোৰ ৰেকিৰ মডেলিটিজ আছে সেয়া শিকোৱা হয়। যদি আপুনি ইণ্টাৰেষ্টেড, ৰেকিত আৰু আগুৱাই যাব বিচাৰিছে, আৰু মডেলিটিজবোৰ শিকিব বিচাৰিছে, শিকি বেলেগৰ হেল্প কৰিব বিচাৰিছে, লগতে নিজৰো হেল্প কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে উছুই ৰেকিৰ ক্লাছেছবোৰ জইন কৰি ল'ব পাৰে। তাৰপিছত বাকী মডেলিটিজবোৰ আপোনালোকে শিকিব পাৰে।